যদি আপুনিও মোৰ দৰে চিঙেৰা কচুৰি খাই ভাল পায়, তেন্তে অতি সহজে ঘৰতে আপুনি এই নাস্তাটো বনাই চাব পাৰে। বহুত বেছি টেষ্টি হয় খাবলৈ আৰু একদম কম বস্তুৰে বনাই আপুনি তৈয়াৰ কৰিব পাৰে। তেতিয়াহ'লে ব'লকচোন ৰেচিপিটো চাওঁ। হেল্ল' ফ্ৰেণ্ডছ, মই চফিকা আৰু মোৰ এই নতুন ৰেচিপিটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো নাস্তাটো বনাবৰ কাৰণে প্ৰথমে আমাক লাগিব পিঁয়াজ। তো ইয়াত মই দুটা মিডিয়াম চাইজৰ পিঁয়াজ এনেকৈ স্লাইচত কাটি লৈছোঁ। তো আপুনি নাস্তাৰ হিচাপত পিঁয়াজ কম বেছি ৰাখিব পাৰে। এতিয়া পিঁয়াজখিনিক হাতেৰে ভালকৈ মোহাৰি দিম, যাতে ইয়াৰ যিটো স্লাইচ আছে ন, এইবিলাক এনেকৈ খুলি যায় আৰু ধুনীয়াকৈ পিঁয়াজখিনি আমাৰ অলপ কোমল হৈ যায়। তো পিঁয়াজ ৰেডি হৈ গ'ল। ইয়াত দিম অলপমান সৰুকৈ কাটি ৰখা ধনিয়াৰ পাত। ধনিয়াৰ গোন্ধটো বৰ ভাল লাগে, গতিকে ধনিয়া নিশ্চয় দিব। এতিয়া ধনিয়া পোৱাও যায় বজাৰত। লগতে দি দিলোঁ আধা চাহ চামুচ নিমখ। এতিয়া গোটেইখিনিকে ভালকৈ এবাৰ মিহলাই দিম। আপুনি হাতেৰেও মিক্স কৰিব পাৰে। নিমখ দিয়াৰ কাৰণে কি হ'ব জানেনে? এই পিঁয়াজখিনি যে আমি ৰাখিছোঁ, এইখিনি আৰু বেছি কোমল হৈ যাব আৰু তেতিয়া নাস্তাটো বনাবলৈ আৰু বেছি সহজ হ'ব। তো এতিয়া এইখিনিক অলপ দেৰি ৰেষ্টত ৰাখি দিম আৰু তেতিয়ালৈকে মই লৈ লৈছোঁ কেইপিচমান ব্ৰেড। এই ব্ৰেড যে আছে, এইখিনি মই কালিয়ে আনিছিলোঁ ব্ৰেডটো, কিন্তু কোনো নাখালে এনেকৈ ৰখা আছে আৰু ব্ৰেড মানে এনেকুৱা বস্তু যে আপুনি বেছি দিন ৰাখিবও নোৱাৰে। তো আজি ভাবিলোঁ ইয়াৰে নাস্তা বনাওঁ আৰু ব্ৰেড একেবাৰে সহজে পোৱা বস্তু। আপুনি নতুন ব্ৰেড, পুৰণা ব্ৰেড, যিকোনো ব্ৰেডেৰে আজিৰ নাস্তাটো বনাব পাৰে। তো প্ৰথমে ব্ৰেডটো ৰাউণ্ড শ্বেপত কাটি ল'ম। তো কটাৰ কাৰণে আপুনি এনেকৈ গ্লাছ বা বাতি বা ঢাকন এখন লৈও আপুনি কাটিব পাৰে। তো চাওক, বৰ সহজে এটা ৰাউণ্ড শ্বেপ ওলাই গ'ল আৰু এনেকৈয়ে আটাইকেইপিচ ব্ৰেড মই কাটি ৰেডি কৰি ল'ম। এতিয়া আপুনি যিমানটা পিচ নাস্তা বনাব বিচাৰে, সিমান পিচ ব্ৰেড আপুনি এনেকৈ তৈয়াৰ কৰি ল'ব। তো চাওক, ইয়াত মই আটাইখিনি ৰেডি কৰি লৈছোঁ আৰু এতিয়া মই এইখিনিকো ছাইডত ৰাখি দিম আৰু এটা সৰু কাম আছে, সেইটো কৰি ল'ম। একদম সহজ হয় এই নাস্তাটো বনোৱা আৰু খাবলৈ ইমান বেছি ধুনীয়া হয়। আপুনি মাত্ৰ এবাৰ বনাই চাব, আপুনিও সদায় এইটো বনাবলৈ মন কৰিব। তো এতিয়া চাওক, এটা বলত মই দি দিছোঁ 1 কাপ বেচন আৰু লগতে 2 টেবুল চামুচ মই দিছোঁ চুজি। চুজি সৰুটো হ'লে ভাল হয়। যদি ডাঙৰ চুজিটো আছে, তেতিয়াহ'লে আপুনি অকণমান মিক্সিত চলাই সৰু কৰি ল'ব। লগতে মছলা অলপমান দিছোঁ। প্ৰথমে 1 চাহ চামুচ দিলোঁ ধনিয়া পাউডাৰ, আধা চাহ চামুচতকৈ কম দিছোঁ মই হালধি পাউডাৰ। এইটো অকল কালাৰৰ বাবেহে দিয়া হৈছে। 1 চাহ চামুচ দিছোঁ জিৰা গুড়ি আৰু লগতে 1 চাহ চামুচ মই দি দিছোঁ চাট মছলা। তো এই মছলাটো দিলে বৰ চটপটা লাগে খাবলৈ, মানে বহুত টেষ্ট এটা বাঢ়ি যায়। যদি আপোনাৰ ওচৰত নাই, আপুনি মেগী মছলাও দিব পাৰে। লগতে অকণমান বেকিং চ'ডা দিম মই, যাতে নাস্তাটো আমাৰ একদম ভিতৰৰ ফালে কোমল হয়। তো একদমেই কম দিব, বেছি একেবাৰে নিদিব, বেছি দিলে টেষ্টটো বেয়া হৈ যায়। তো 2 চিকুট মানে মই দিছোঁ। এতিয়া শুকানকৈ এইখিনি এবাৰ মিক্স কৰি ল'ম আৰু যেতিয়া এইখিনি ভালকৈ মিক্স হৈ যাব, ইয়াত পানী দিম। পানী দি অলপ ডাঠকৈ গুলি ল'ম। তো কিমান ডাঠ ৰাখিব লাগে মই আপোনাক দেখুৱাম। তো এবাৰতে বেছি বেছি পানী নিদিব, কম কম পানী দি এনেকৈ মিক্স কৰি যাব আৰু চাব, বহুত সোনকালে এটা ঘোল আপোনাৰ বনি যাব। তো এইটো চাওক, ইমান ডাঠ আছে। তো আৰু অকণমান পানী দিম, ইমান ডাঠ নালাগে, কাৰণ ইয়াত মই চুজিও দিছোঁ আৰু চুজি ফুলিবৰ কাৰণেও অকণমান পানী দৰকাৰ হয়। সেইকাৰণে অকণমান আৰু মই ইয়াকে পাতলা কৰিম। তো এইটো একদম পাৰফেক্ট আছে আৰু এইখিনি এতিয়া ঢাকি পেলাই 5-6 মিনিটৰ কাৰণে ৰাখি দিম। ইমানতে আমাৰ চুজিখিনি ধুনীয়াকৈ ফুলি যাব। তো 5-6 মিনিট হৈ গ'ল, এবাৰ চেক কৰি চাওঁ আহক। তো এয়া চাওক, একদম ধুনীয়া হৈছে। ইয়াতকৈ বেছি পাতল আৰু মই নকৰোঁ। যদি আপোনাৰ লাগে যে বেছি পাতল হৈ গৈছে, আপুনি অকণমান ইয়াত আৰু বেচন মিলাই ল'ব আৰু যদি লাগে বেছি ডাঠ হৈছে, অকণমান পানী আৰু মিক্স কৰি ল'ব। এতিয়া ন, এনেকৈ আপুনি চামুচ বা এনেকুৱা যদি আপোনাৰ ওচৰত বিটাৰ আছে, এনেকৈ আপুনি বহুত ধুনীয়াকৈ এবাৰ ফেটি ল'ব। যিমান ভালকৈ ফেটিব, ইমান ধুনীয়া নাস্তাটো বনিব। এতিয়া চাওক, কিমান ধুনীয়াকৈ আমাৰ এই বেটাৰটো তৈয়াৰ হৈ গৈছে। তো এতিয়া কি কৰিম জানেনে? আমি যে ৰাখিছিলোঁ পিঁয়াজখিনি, এইখিনি চাওক, এইখিনিও কিমান ধুনীয়াকৈ কোমল হৈ গ'ল। এই পিঁয়াজখিনি ইয়াত দি দিম। অলপমান পানীও ওলাইছে নিমখ দিয়াৰ বাবে পিঁয়াজৰ পৰা, এই পানীখিনিও আমি ইয়াতে দি দিম। আৰু এটা কথা আপুনি নিশ্চয় মন কৰিছে যে মই এই বেটাৰটোত নিমখ দিয়া নাই, কাৰণ পিঁয়াজত নিমখ আছে, সেইবাবে দিয়া নাই। আপুনি নিমখটো বনোৱাৰ আগত এবাৰ চেক কৰি ল'ব। যদি আপোনাৰ লাগে কম হৈছে, অকণমান আপুনি আৰু দি ল'ব পাৰিব। এতিয়া গোটেইখিনি এবাৰ খুব ভালকৈ মিক্স কৰি ল'ম। মোৰ নিচিনাকৈ কোনে কোনে বাৰু এনেকুৱা নাস্তা খাই ভাল পায়, প্লিজ কমেণ্ট কৰি জনাব দেই। এয়া চাওক, বেটাৰটো একদম
হৈ গৈছে। এতিয়া লাষ্টত অকণমান চিলি ফ্লেক্স দি দিছোঁ যাতে অকণমান জ্বলা জ্বলা লাগে। জ্বলা লাগিলে খাই অলপ ভাল লাগে। যদি আপুনি সৰু বাচ্ছাৰ কাৰণে বনাইছে তেতিয়াহ'লে জলকীয়া নিদিব। আৰু ভালকৈ মিক্স কৰি লৈছোঁ। আপুনি ইয়াত কেঁচা জলকীয়াও দিব পাৰিব, মই নাই দিয়া। আপুনি নিশ্চয় দিব পাৰিব, দিলে আৰু টেষ্টি লাগিব। এতিয়া চাওক একদম বঢ়িয়াকৈ আমাৰ বেটাৰটো তৈয়াৰ হৈ গ'ল। এতিয়া আমি নাস্তাটো বনোৱা আৰম্ভ কৰিম। তো ৰেডি কৰি থোৱা ব্ৰেডৰ পিচকেইটা লৈ লৈছোঁ। এটা পিচ লৈ ইয়াৰ ওপৰত খুব ভালকৈ এই বেটাৰটো মই লগাই দিম। পিঁয়াজখিনি খুব ধুনীয়াকৈ আপোনাক ওপৰ আৰু তলত দুইফালেই লগাব লাগিব, তেতিয়া এইটো খাবলৈ বহুত টেষ্টি হ'ব। এনেও ব্ৰেড আৰু বেচনৰ কম্বিনেশ্যনটো বৰ ধুনীয়া হয়। তো এনেকৈ চাওক মই খুব ধুনীয়াকৈ লগাই ল'লোঁ আৰু এটা পিচ নাস্তা আমাৰ তৈয়াৰ হৈ গৈছে। ইয়াক এটা প্লেটত ৰাখি যাম। এনেকৈ যিমানখিনি নাস্তা আছে প্ৰথমে ৰেডি কৰি ল'ম। আগেয়ে এনেকৈ ৰেডি কৰি থ'লে নাস্তাটো বনাবলৈ সহজ হয়। আৰু আপুনি এনেকৈ ৰেডি কৰি এই নাস্তাখিনিক আপুনি ফ্ৰিজতো ষ্ট'ৰ কৰি থ'ব পাৰে। যদি গধূলি খাবলৈ মন যায় আপুনি আগবেলাই বা ৰাতিপুৱাই এনেকৈ তৈয়াৰ কৰি আপুনি যদি ফ্ৰিজত ৰাখি দিয়ে একো বেয়া নহয়, আৰু বেছি ভালেই হ'ব, খাবলৈ আৰু বেছি ক্ৰিস্পি হ'ব। তো মই কেতিয়াবা এনেকৈ কৰোঁ, ৰাতিপুৱাই ৰেডি কৰি ৰাখি দিওঁ, গধূলি চাহৰ লগত খাবৰ বাবে একদম গৰমে গৰমে ভাজি মই ছাৰ্ভ কৰোঁ। তো আপুনিও এইটো কৰিব পাৰে। নাস্তা আমাৰ একেবাৰে ৰেডি। এতিয়া খালি ভজাৰ পাল আছে, কিন্তু ভজাৰ আগতে নাস্তাটো অকণমান ধুনীয়া দেখাবৰ বাবে ওপৰত মই অকণমান চিলি ফ্লেক্স দি দিছোঁ আৰু লগতে অকণমান বগা তিল মই দি দিম। এই দুইটাই অপশ্যনেল, আপোনাৰ ইচ্ছা থাকিলে কৰিব, নহ'লে আপুনি স্কিপ কৰিব পাৰিব। বা আপুনি যদি ইচ্ছা কৰে অকণমান ধনিয়া পাত কাটিও ওপৰত দি দিব পাৰে। এনেকৈ কৰিলে কি হয়, নাস্তাটো দেখিবলৈ বৰ ধুনীয়া লাগে। আৰু যিকোনো বস্তু যেতিয়া চকুটোৱে দেখি ভাল পায় তেতিয়াহে খাবলৈ মন যায়, নহয়নে? তো এনেকৈ নাস্তাটো মই ৰেডি কৰি ল'লোঁ। এতিয়া ফ্ৰাই কৰিম। ফ্ৰাই কৰিবৰ কাৰণে তেল মই আগেই গৰম হ'বলৈ ৰাখি দিছিলোঁ আৰু মিডিয়াম হাই ফ্লেমত মই এইখিনি ফ্ৰাই কৰিম। ল' ফ্লেমত ফ্ৰাই নকৰিব। ল' ফ্লেমত কৰিলে বৰ অইলি লাগিব, খাবলৈ ভাল নালাগিব। এতিয়া এটা এটাকৈ মই 4টা নাস্তা দি দিছোঁ। যদি আপুনি ডাঙৰ পেনত বনায় আপুনি একেলগে 5-6 পিচ নাস্তাও বনাব পাৰে। আৰু এতিয়া এইখিনিক মই এনেকৈ উল্টাই পাল্টাই ভালকৈ ভাজি ল'ম। আৰু এইখিনি ভাজিবলৈ 1.5 পৰা 2 মিনিট সময় লাগে। বহুত সোনকালে ৰেডি হৈ যায়, কাৰণ মিডিয়াম হাই ফ্লেমত ভাজিমতো, গতিকে খুব সোনকালে এইখিনি ৰেডি হৈ যায়। যেনেকৈ পকৰি বনাবলৈ আমি হাই ফ্লেমত ফ্ৰাই কৰোঁ পকৰিখিনি, তেতিয়া সি ধুনীয়া হয়, তেনেকৈ এইখিনিও আপুনি কৰিব। এয়া চাওক খুব ধুনীয়াকৈ দুইফালে কালাৰ আহি গৈছে আৰু বৰ ধুনীয়া ক্ৰিস্পি হৈছে। আপুনি যেতিয়া বনাব ন, তেতিয়া আপুনি নিজেই গম পাব যে ইমান ধুনীয়া হৈছে নাস্তাটো। আৰু গৰমে গৰমে ইয়াক যদি খায় আপুনি, আপোনাক আৰু কোনো দিনেই চামোচা কচুৰি খোৱাৰ আপোনাৰ মন নাযাব। আপুনি এইটোৱে বাৰে বাৰে বনাব। তো ৰেডি হৈ গ'ল আমাৰ নাস্তা। এতিয়া এইখিনি আমি উঠাই ল'ম। গৰমে গৰমে এই নাস্তাটো আপুনি যিকোনো চচ বা চাটনিৰ লগত খাব পাৰে। আৰু আপুনি চাহৰ লগত খায়ো বহুত ভাল পাব। বাচ্ছাৰ টিফিনৰ কাৰণেও আপুনি দিব পাৰে। ল'ৰা ছোৱালীয়ে এনেকুৱা নাস্তা খাই বৰ ভাল পায়। তো কেতিয়াবা এনেকৈও বনাই দিব, চাবচোন সিহঁতে কি কয়। তো মোৰ ঘৰততো প্ৰায়ে মই এনেকৈ নাস্তাটো বনাই খাওঁ। একদম সহজে আৰু একদম কম সময়ৰ ভিতৰত, আৰু লগতে একদম কম বস্তু দি এই নাস্তাটো বনি যায়। সেইকাৰণে নাস্তাটো মোৰ খুবেই প্ৰিয়। আপুনিও প্লিজ এবাৰ বনাই চাব আৰু কমেণ্ট কৰি নিশ্চয় জনাব যে আপোনাক আজি এই ৰেচিপিটো কেনেকুৱা লাগিছে। আৰু যদি ভাল লাগে প্লিজ লাইক এটা দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নতুন চেনেল হয়, আপোনালোকৰ মৰম পাম বুলি আশা ৰাখিলোঁ। তো আজিলৈ ইমানতে সামৰিছোঁ। আকৌ লগ পাম এটা নতুন ৰেচিপি লৈ। ভিডিঅ'টো শেষলৈকৈ চোৱাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল।